উত্তৰ পশ্চিম যোৰহাটৰ নামনিগাঁৱন গাঁৱত ঔষধিযুক্ত গছপুলি বিতৰণ নেষ্টৰ যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান নেষ্টে প্ৰজেক্টৰ উদ্যোগত আজি নামনিগাঁৱন গাঁৱত ঔষধিযুক্ত গছপুলি বিতৰণ কৰে। গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে বিনামূলীয়াকৈ বিতৰণ কৰা এই কাৰ্যসূচীত RCFC নৰ্থ ইষ্টৰ ৰিজনেল ডাইৰেক্টৰ ডক্টৰ VR সিঙে অংশগ্ৰহণ কৰি পুলিসমূহৰ গুণাগুণৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ জৰিয়তে গাঁওখনৰ শতাধিক মহিলাৰ মাজত গছপুলিসমূহ বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত প্ৰজেক্টৰ কেইবাজনো কৰ্মচাৰী উপস্থিত থাকে। আমি এটা মিছনত আছো। আমাৰ যেটো আপোনাৰ নেষ্টৰ এটা প্ৰজেক্ট হয়, যেটো গাঁৱৰ মহিলাসকলকে হওক বা গাঁৱৰ অঞ্চলৰ মানুহখিনিকে হওক তেওঁলোকক স্বাৱলম্বী কৰা। সেই স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আমাৰ যেটো আমাৰ নেষ্ট আছে, নেষ্টৰ পৰা এই প্ৰজেক্টৰ আণ্ডাৰত গাঁৱৰ সকলো লোককে স্বাৱলম্বী কৰি তোলা, নিজকে নিজে যেটো ঔষধি গছ আছে সেই গছখিনি আমি তেওঁলোকক বিনামূলীয়াকৈ তেওঁলোকক বিতৰণ কৰিছোঁ। কাৰণ তেওঁলোকে সেই বিনামূলীয়াকৈ ঔষধি গছখিনি লৈ তেওঁলোকে ঘৰতে ৰুই পেলাই সেই ঔষধি গুণবোৰৰ লাভ উঠাব পাৰে। সেই উদ্দেশ্যে আমি এই বিনামূলীয়া সজাগতা সভাখন অনুষ্ঠিত কৰিছিলোঁ। আজি কিমান গছপুলি বিতৰণ কৰা হৈছে? আজি প্ৰায় 150-200 গছপুলি আমি নামনি গায়নগত আহি সকলোকে বিনামূলীয়াকৈ বিতৰণ কৰিলোঁ। কোন কোন আছিলে ইয়াতে? আমাৰ ইয়াত উপস্থিত আছিলে আমাৰ RCFC বুলি কয়, RCFC প্ৰজেক্টৰ ৰিজনেল ডাইৰেক্টৰ ডক্টৰ VR সিং ছাৰ। তেওঁ লক্ষ্ণৌৰ হয়। তেওঁৱে আমাৰ গোটেই প্ৰজেক্টটোৰ তত্ত্বাৱধায়ক।